Hello and welcome back to MNB Edu Hub. আজি আমি আকৌ তোমালোকৰ আগত উপস্থিত হৈছো ক্লাস 10 ৰ জেনাৰেল ম্যাথমেটিক্সৰ যি এমসিকিউৰ সিৰিজ চলি আছিল সেই সিৰিজৰ দ্বিতীয়টো ভিডিও লৈ আজিৰ ভিডিওত আমি তোমালোকৰ লগত ডিসকাস কৰিম ৰিভিজন লেসনৰ লং কোৱেশ্চন কেইটামান যি কোৱেশ্চন আমাৰ বিভিন্ন ধৰণৰ এক্সামত অলৰেডি আহিছে যদি তোমালোকে চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা বলা আমি ভিডিওটো আৰম্ভ কৰিছো যোৱা ভিডিওত আমি তোমালোকৰ লগত প্ৰথম 10টা কোৱেশ্চন ডিসকাস কৰিছিলো আজি আমি 11 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম 11 নম্বৰ প্ৰশ্ন আৰু প্ৰশ্নটো হল -3 to the power m plus 1 into -3 to the power 5 is equal to -3 to the power 7 তেনেতে m ৰ মান কিমান হ'ব এটা আমাক খুদিছে এটো আমি কেনেকৈ কৰিম তোমালোকে চাবা এটা আমাৰ সূচক বিধিৰ এটা অংক হয় ঠিক আছে আমাৰ এটা ফৰ্মুলা আছে এটো হল a to the power m into a to the power n যদি থাকে আমি a to the power m plus n লিখিব পাৰি ঠিক আছে যদি আমাৰ বেস ভূমিটো একেই থাকে ওপৰৰ যি পাৱাৰ থাকে এটো কি হৈ যায় প্লাস হৈ যায় সো ইয়াতে আমাৰ আছে -3 m plus 1 into -3 to the power 5 is equal to -3 to the power 7 ইয়াতে আমাৰ যেটো বেস আছে এই দুটা একেই হয় ঠিক আছে ইয়াতে আমি এটা বেস লিখিব পাৰিম -3 আৰু ওপৰৰ দুটা কি হৈ যাব প্লাস হৈ যাব m plus 1 plus 5 is equal to -3 to the power 7 এটোক আমি এনেকুৱাকে লিখিব পাৰো ঠিক আছে ইকুৱেল টু দুয়োফালে আমাৰ বেসটো একেই আছে সো এই দুটা আমি ক্যান্সেল আউট কৰি দিব পাৰিম আৰু ইয়াত m plus 1 plus 5 is equal to 7 লিখিব পাৰিম 1 plus 5 আমি 6 লিখিব পাৰি এফালে 7 আছে m টো এফালে থাকিব 7 টো এফালে আছে আমি 6 টো এফালে লৈ যাম মাইনাস হ'ব ঠিক আছে 7 ৰ পৰা যদি আমি 1 মাইনাস কৰি দিও তেতে হলে আমাৰ 1 হ'ব তাৰ মানে যেটো m আছে তাৰ ভ্যালুটো কিমান হৈ যাব 1 হৈ যাব আৰু এটোৱে হল আমাৰ आंसर যেটো আমি বিচাৰি আছিলো ঠিক আছে এই প্ৰশ্নটো যদি তোমালোকৰ পৰীক্ষাত আহে এনেকুৱাকে কৰিলে আমি 2 নম্বৰ পাই যাম এনেকুৱা প্ৰশ্ন আমাৰ 2 নম্বৰৰ বাবে আহে নেক্সট 12 নম্বৰ প্ৰশ্নত আমাক দুটা বহুপদ হৰণ কৰিব দিছে এটো আমি কেনেকৈ কৰিম চাবা ইয়াৰ আগৰ ভিডিওটো আমি এনেকুৱা হৰণ অলৰেডি কৰি ৰাখিছো আছে 10x - 25 divided by 2x - 5 ইয়াক আমি হৰণ আকাৰে লিখিব পাৰো 10x - 25 আৰু তলত আমি 2x - 5 লিখিব পাৰিম হয়নে ওপৰত যেটো লব আছে ইয়াতে সোৱা 5 কমন আহিব 5 কমন যদি আমি লওঁ ইয়াতে কি থাকিব 2x আৰু এফালে মাইনাস আৰু এফালে 5 এটা থাকিব তলত আমাৰ হৰটো 2x - 5 আছে এতিয়া আমি 2x - 5 2x - 5 এই দুটা ওপৰত আছে তলতো আছে এই কাৰণ আমি ক্যান্সেল আউট কৰি দিব পাৰিম আৰু আমাৰ কিমান বাছি থাকিল 5 আৰু এই 5 টোৱে আমাৰ आंसर হয় এই হৰণৰ ঠিক আছে বহুত ইজি হয় এই প্ৰশ্নবোৰ আৰু ইয়াৰ কাৰণে তোমালোকৰ আৰামছে 2 নম্বৰ পাই থাকিবা পৰীক্ষাত যদি আহে নেক্সট আমাৰ 13 নম্বৰ প্ৰশ্নত আছে সমাধান কৰা আৰু এটা হৰণ দিছে এটো আমি সলভ কৰিব লাগে এটো মানে হৰণ কৰিব দিছে ইয়াতে সমাধান কৰা বুলি লিখা আছে আমি ইয়াৰ আগৰ ভিডিওত এনেকুৱা অংক অলৰেডি কৰিছো ঠিক আছে যেতিয়া আমি বহুপদৰ হৰণ কৰিম তেতিয়া বহুপদৰ উৎপাদক বিশ্লেষণ কৰি লব লাগিব তাৰ পিছত আমি ইজিলি এনেকুৱা ধৰণৰ হৰণ আমি কৰিব পাৰিম ওপৰত যেটো লব আছে এটোৰ আমি উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণৰ পদ্ধতি আমি তোমালোকক শিকাই দিছিলো অলৰেডি x + 2 এটো লবত আছে এটো থাকক এটো আমি উৎপাদক বিশ্লেষণ কৰিব নোৱাৰি ইয়াতে কি আছে x² ৰ হৰক আছে 1 ইয়াৰ লগত আমি ধ্ৰুৱক কি কৰিম মাল্টিপ্লাই কৰিম কিমান হ'ব 6 হ'ব ঠিক আছে এই 6ক আমি এনেকুৱা ধৰণে মানে এই 6ৰ উৎপাদক এনেকুৱা উলাম যাৰ মানে আমি যদি প্লাস বা মাইনাস কৰো তেতে হলে 5 হয় ঠিক আছে 2 * 3 is equal to আমাৰ 6 হয় আৰু এই দুটা যদি আমি প্লাস কৰো তেতিয়া হলে আমাৰ কিমান হ'ব 5 হ'ব ঠিক আছে তাৰ মানে 2x + 3x is equal to
5x এই মাজৰ যেটো 5x আছে এটো মিল খাইছে এতিয়া আমি এটোক স্প্লিট কৰি লিখিম x স্কয়াৰ প্লাস 2x প্লাস 3x প্লাস 6 লিখিব পাৰিম এটো তলত যেটো আছে এটো হেনেকে থাকিব ওপৰত এতিয়া আমি ভাগ কৰিম দুটা দুটা ঠিক আছে ইয়াৰ পৰা আমি কমন লব পাৰিম এই দুটাৰ পৰা x কমন আহিব x + 2 হ'ব এফালে এটা x আছে আৰু এফালে এটা 2 আছে তাৰ পিছত এইটো সাইডে আমি 3 কমন লব পাৰিম কি থাকি যাব x + 2 এতিয়া আমি x + 2 কমন লব পাৰিম এইটো ফালৰ পৰা আৰু এইটো ফালৰ পৰা সো দুয়ো সাইডে x + 2 আছে এই দুটা আমি কি কৰিব পাৰিম কমন লব পাৰিম ঠিক আছে এফালে কি থাকি গল x আৰু এফালে কিমান থাকি গল 3 তলত আমাৰ x + 2 অলৰেডি আগৰ পৰাই আছিল এতিয়া এই x + 2 আৰু এই ওপৰৰ x + 2 যেটো আছে এটো আমি কেনসেল আউট কৰি দিব পাৰিম আৰু কিমান বাকি থাকিল x + 3 আৰু এইটোৱে এই যেটো হৰণ আছিল ইয়াৰ উত্তৰ হ'ব x + 3 ঠিক আছে বহুত ইজি হয় এই প্ৰশ্নবোৰ নেক্সট আমি 14 নম্বৰ প্ৰশ্নলৈ আহিছো 14 নম্বৰ প্ৰশ্নত আছে এটা উদ্ভিদ কোষৰ আকাৰ ব্যাসৰ কথা কৈছে যে 0.00001275 মিটাৰ ইয়াৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা ঠিক আছে উদ্ভিদ কোষ এটা তোমালোকে বিজ্ঞানত অলৰেডি পাইছা যে সেলৰ কথা কৈছে সেলৰ যেটো সাইজ হয় এটো হৈছে ইয়াতে দিয়া আছে ঠিক আছে এটুক আমাৰ কি কৈছে সাধাৰণ ৰূপত ৰূপান্তৰ কৰিব দিছে এটো কেনেকৈ কৰিম তোমালোকে চাবা আমাৰ সংখ্যাটো দিয়া আছে 0.00001275 এইটো এটা প্ৰমাণিক ৰূপত আছে এটো আমি সাধাৰণ ৰূপত আনিব লাগে ঠিক আছে আমি ফৰ্মুলা জানো যে সাধাৰণ ৰূপৰ ফৰ্মুলা হল k * 10 to the power m ঠিক আছে সংখ্যা এটা k * 10 to the power m ত লিখিব লাগে যত আমাৰ k এৰ যেটো ভ্যালু আছে এটো কি হ'ব গ্ৰেটাৰ দেন 1 হ'ব লাগিব গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 1 আৰু লেস দেন অর ইকুয়াল টু 10 হ'ব লাগিব ঠিক আছে একতকৈ ডাঙৰ হ'ব লাগিব বা একৰ সমান হ'ব পাৰিব আৰু 10তকৈ কম হ'ব লাগিব বা 10ৰ সমান হ'ব পাৰিব ঠিক আছে এই কেৰ ভ্যালু আৰু 10 টু দি পাৱাৰ m এটা অখণ্ড সংখ্যা হ'ব লাগিব তাৰমানে ইয়াতে আমি কি লিখিব পাৰিম এটুক 1.275 এটো চোৱা আমি দশমিকটো 1 ৰ পিছত দিব লাগিব 12 ৰ পিছত দিব নোৱাৰিম এটো 10তকৈ বেছি হৈ যাব এইফালে দিব নোৱাৰিম মানে 1তকৈ কম হৈ যাব সেই কাৰণে 1 ৰ পিছত দিব লাগিব ইনটু 10 টু দি পাৱাৰ কিমান ঘৰ আমাৰ এই দশমিকটো আমি মানে পৰিৱৰ্তন কৰিছো বা লৈ গৈছো হেতু আমি চাব লাগিব এক ঘৰ 2 3 4 5 10 টু দি পাৱাৰ 5 হ'ব ঠিক আছে দশমিকৰ স্থান আমি 5 ঘৰ হলনি কৰিছো সেই কাৰণে ইয়াতে 5 হৈছে যেতিয়া দশমিকটো লেফট সাইডৰ পৰা ৰাইট সাইডে যায় তেতিয়া আমি মাইনাস দিব লাগে যেটো আমাৰ আমি পাৱাৰ দিও তাৰ আগত কি হয় মাইনাস হয় ঠিক আছে আৰু এইটোৱে হ'ব এই সংখ্যা যেটো আছে এটোৰ প্ৰমাণিক ৰূপ সৰি কি সাধাৰণ ৰূপ ঠিক আছে আৰু এইটোৱে হল আমাৰ এনসাৰ যেটো এনসাৰ আমি বিচাৰি আছিলো ঠিক আছে ধৰিব পাৰিছা নেক্সট 15 নম্বৰ প্ৰশ্ন আৰু প্ৰশ্নটো হল 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যাটো উলিওৱা এনেকুৱা অংক আমি ভিডিওৰ পাৰ্ট 1 ত অলৰেডি দুটা বনাই ৰাখিছো তা হেই অংক দুটা বেলেগ আছিল মানে সংখ্যাবোৰ বেলেগ আছিল আৰু ইয়াৰ সংখ্যাবোৰ বেলেগ সেই কাৰণে মই কৰি দিছো এটো কৰাৰ কাৰণে আমি কি কৰিব লাগিব যে তিনিটা সংখ্যা আছে ইয়াৰ আমি এলসিএম উলিয়াই লম এলসিএম উলিয়াৰ কাৰণে প্ৰথমতে আমি ইটো আমি মৌলিক উৎপাদকত প্ৰকাশ কৰি লব লাগিব 4ক আমি 2 * 2 লিখিব পাৰি 9ক আমি 3 * 3 লিখিব পাৰি আৰু 10ক আমি 2 * 5 লিখিব পাৰি এতিয়া এই তিনিটা সংখ্যাৰ এলসিএম আমি উলিয়াম ঠিক আছে 4 9 আৰু 10ৰ কিমান হ'ব ইয়াতে 2 ইয়াতে আছে আৰু ইয়াতে আছে আমাৰ এটা 2 ইয়াতে এটা 2 আহিব
নেক্সট ইয়াতে এটা 2 আছে এটোৰ কাৰণে ইয়াতে আমি 2 দিব লাগিব 3 ইয়াতে আছে আৰু নাই আমি এটা 3 দিব লাগিব নেক্সট 3 ইয়াতে এটা আছে তাৰ কাৰণে আমি এটা 3 দিব লাগিব আৰু 5 ইয়াতে আছে তাৰ কাৰণে আমি এটা 5 দিব লাগিব ঠিক আছে বাকি এই সংখ্যাবোৰ আমি এতিয়া কি কৰিম এই সংখ্যাবোৰ এটো 9 4 9 আৰু 10 ৰ এই সংখ্যাটো কি হ'ব এলসিএম হ'ব লহাগু হ'ব কিন্তু আমাক কি সুধিছে আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা যেটো এই গুটেকেটাৰ দ্বাৰা হৰণ হ'ব সো এই দুটা হল এই 2 * 2 আছে এটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব 3 * 3 আছে এটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব কিন্তু ইয়াতে 5 অকলে আছে আমি এটা 5 আৰু এড কৰিব লাগিব তেতিয়া হে এই মাল্টিপ্লাই কৰিলে আমাৰ এটা এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া আমি মাল্টিপ্লাই কৰিম 2 * 2 = 4 4 * 3 = 12 12 * 3 = 37 37 আৰু 25 যদি আমি পূৰণ কৰো তেতিয়া হলে কিমান হ'ব চাবা 0 18 হাতত 1 6 আৰু 7 009 কিমান হ'ব 900 তা মানে 900 এ আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা যেটো আমি 4 9 আৰু 10 ৰ দ্বাৰা হৰণ কৰিব পাৰিম ঠিক আছে নেক্সট আমাৰ 16 নম্বৰ প্ৰশ্নটো হল উৎপাদক বিশ্লেষণ কৰা ইয়াতে আমাৰ এটা বহুপদ দিয়া আছে এই বহুপদটোৰ আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব এইটো আমি কেনেকৈ কৰিম চাবা যেতিয়া আমাৰ চাৰিটা পদৰ এটা বহুপদ থাকে আমি দুটা দুটা জোড়া বনাই লওঁ তাৰ পিছত আমি কৰো ইয়াৰ আগতেও আমি অলৰেডি কৰিছো এটো আছিল 24x² y + 12x² - 12xy - 6x এতিয়া আমি প্ৰথম দুটাৰ এটা জোড়া বনাম আৰু পিছত দুটাৰ জোড়া বনাম ঠিক আছে ইয়াতে চোৱা দুটাতে 12 কমন আছে আৰু x² কমন আছে নে ইয়াতে কি থাকি গল 2 আৰু y প্লাস ইয়াতে কিমান থাকি গল 1 এটা থাকি গল ঠিক আছে ইয়াতে মাইনাস দিব লাগিব দুয়ো সাইডে 6 আৰু x কমন আছে চোৱা ইয়াতেও 6 * 2 আছে x আছে ইয়াতেও 6x আছে তাৰ মানে ইয়াতে আমাৰ কি থাকি গল 2y আৰু প্লাস দি ইয়াতে কিমান থাকি গল 1 হৈ গল ঠিক আছে এতিয়া আকৌ এই দুটা জোড়া আছে যে এই দুটা আমি জোড়া আমি চাব লাগিব এই পেয়াৰ দুটাত কি আছে 2y + 1 2y + 1 কমন আছে 2y + 1 ঠিক আছে এফালে কিমান আছে 12x² - 6x হৈ গল আৰু এইটোৱে আমাৰ যেটো উৎপাদক বিশ্লেষণ কৰিব দিছিলে হেতু আমাৰ আমি পাই গলো আৰু এইটোৱে আমাৰ ৰাইট আনসাৰ হ'ব এই প্ৰশ্নটোৰ কাৰণে আৰু এইটোকে যদি আৰু তোমালোকে অলপ বেছিকৈ কৰিব বিচৰা তেতিয়া হলে আমি এইটোক চোৱা এতিয়া কি হ'ব ইয়াতেও আমাৰ এই যেটো অংক আছে ইয়াৰ পৰা আমি 6x কমন লব পাৰিম ঠিক আছে 2y + 1 ইয়াতে থাকিল এইফালে আমি যদি 6x এটা কমন লও ইয়াতে কি থাকি যাব 2x - 1 থাকি যাব সো ইয়াৰে কেইটা উৎপাদক হ'ব তিনিটা উৎপাদক হ'ব ঠিক আছে এই তিনিটা উৎপাদক নুলালেও হ'ব কিন্তু যদি তুমি বিচৰা তেতিয়া হলে তুমি তিনিটা উৎপাদক ইয়াৰে উলিয়াব পাৰিবা ঠিক আছে এটো অলপ এক্সটেন্ডেড হ'ব এনেকুৱা কৰিলেও হ'ব আৰু যদি এনেকুৱা ৰাখি থৈ দিয়া তথাপিও তোমাৰ অংকটো হৈ যাব নেক্সট 17 নম্বৰ প্ৰশ্নটো দিয়া আছে যদি a অনুপাত b = 2:3 b অনুপাত c = 5:4 c অনুপাত d = 3:7 তেতিয়া a অনুপাত b অনুপাত c অনুপাত d লিওয়া ঠিক আছে এটো নতুন অংক হয় বহুত কম আহে ঠিক আছে তথাপিও এটা ডিস্ট্ৰিক্টত এটো আহিছিলে কাৰণে মই তোমালোকৰ বাবে এটো লৈ আহিছো ইয়াৰ কাৰণে আমি প্ৰথমতে a অনুপাত b অনুপাত c অনুপাত d লিখি লম ঠিক আছে প্ৰথমতে দিয়া আছে a অনুপাত b = 2:3 ইয়াতে 2 ইয়াতে আমি 3 লিখিম এটা আমি প্ৰথম লাইনত লিখিম ঠিক আছে নেক্সট দিয়া আছে b অনুপাত c = 5:4 নেক্সট তলৰ লাইনত আমি b ৰ তলত আমি 5 লিখিম আৰু c ৰ তলত আমি 4 লিখিম নেক্সট আমি
C অনুপাত D দিয়া আছে 3 অনুপাত 7 এতিয়া আমি নেক্সট লাইনত C ঠাইত 3 আৰু D ঠাইত আমি 7 লিখিব লাগিব ঠিক আছে এতিয়া যিবোৰ আমাৰ খালি ৰৈ গল ইয়াতে সো গ্যাপ আছে ইয়াতে আছে ইয়াতে আছে ইয়াতে আছে ইয়াতে আছে ইয়াতে আছে আৰু ইয়াতে আছে এইবিলাক আমি ফিল আপ কৰিব লাগিব ঠিক আছে C ৰ ওচৰত কিমান আছে 3 আমি এই C 3 দিব লাগিব D ৰ ওচৰৰ কি আছে 3 আছে আমি D ঠাইত আমি কিমান দিম 3 দিম এতিয়া A ৰ ওচৰত B আছে B to 5 আছে ইয়াতে আমি 5 দিব লাগিব এইটো লাইনত আমাৰ D ৰ ওচৰত C আছে যেটো আমাৰ কিমান আছে 4 আছে ইয়াতে আমি কিমান দিব লাগিব 4 দিব লাগিব ঠিক আছে ইয়াতে C ৰ ওচৰত B আছে যেটো খালি আছে C to 3 আছে আমি B to 3 দিব লাগিব আৰু ইয়াতে B ৰ ওচৰত A আছে যেটো খালি আছে যত আমি 3 দিব লাগিব এই ওচৰৰ সংখ্যাটো এতিয়া আমি A যিখিনি সংখ্যা পালো এবিলাক মাল্টিপ্লাই কৰিম 2 into 5 into 3 কিমান হ'ব 30 অনুপাত 3 into 5 15 into 3 45 3 into 4 12 into 3 36 অনুপাত 3 into 4 12 into 7 84 এটো পালো এতিয়া আমি চাম যে এই যে আমি অনুপাতটো পালো এটো কিবা কমন ফ্যাক্টৰ আছে নেকি কিবা কমন আছে নেকি যেটোৰ দ্বাৰা এটো হৰণ কৰিব পাৰি yes 3 ৰ দ্বাৰা আমি হৰণ কৰিব পাৰি এই গুটেটো সো ইয়াতে যদি আমি 3 ৰ দ্বাৰা হৰণ কৰো কিমান পাম 10 ইয়াক যদি আমি 3 ৰ দ্বাৰা হৰণ কৰো কিমান পাম 15 ইয়াক যদি আমি 36 ক 3 ৰ দ্বাৰা হৰণ কৰিলে কিমান পাম 12 আৰু 84 ক আমি যদি 3 ৰ দ্বাৰা হৰণ কৰো কিমান পাম 28 তাৰ মানে এইটোৱে A অনুপাত B অনুপাত C অনুপাত D ৰ ভ্যালু হল 10 অনুপাত 15 অনুপাত 12 অনুপাত 28 ঠিক আছে এইটোৱে আমাৰ आंसर হয় এই প্ৰশ্নটোৰ বাবে ঠিক আছে নেক্সট 18 নম্বৰ প্ৰশ্ন আৰু প্ৰশ্নটোত আছে হৰণ কৰা বহুপদ দিয়া আছে এই বহুপদৰ হৰণ আমি কৰিব লাগে এনেকুৱা অংক আমি অলৰেডি কৰিছো আকৌ কৰিম ঠিক আছে অংক অলপ বেলেগ আছে যেহেতু 4u square plus 25u minus 21 divided by u plus 7 আমি জানো যে বহুপদৰ হৰণ কৰিবলৈ আমি উৎপাদক বিশ্লেষণ কৰিব লাগে ওপৰৰ যেটো লব আছে ইয়াৰ আমি উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰাৰ কাৰণে u square ৰ যেটো হহক আছে 4 ইয়াৰ লগত আমি ধ্ৰুবক আছে যে -21 এটো আমি কি কৰিম মাল্টিপ্লাই কৰিম যদি মাল্টিপ্লাই কৰো তেতিয়া হলে কিমান পাম -84 -84 ক আমি এনেকুৱা ধৰণৰ উৎপাদক বিশ্লেষণ কৰিম যাক আমি প্লাস কৰিলে 25 পাম ঠিক আছে চাবা যে যদি আমি 28 into 3 কৰো তেতিয়া হলে আমি -84 পাম আৰু ইয়াক যদি আমি প্লাস কৰো সৰি +28 - 3 এটুক যদি আমি মাল্টিপ্লাই কৰো তেতিয়া হলে -84 হ'ব আৰু যদি প্লাস কৰো তেতিয়া হলে আমি কিমান পাম 25 পাম ঠিক আছে তাও মানে 28u - 3u = 25u আমি পাম বুজি পাইছা এতিয়া এটুক আমি স্প্লিট কৰি লিখিম 4u square plus 28u minus 3u minus 21 তলত u plus 7 আছে এটো আমি এনেকৈ লিখিম u plus 7 তলত থাকক ইয়াতে আমি 4u কমন লব পাৰিম ঠিক আছে 4u যদি আমি কমন লও তেতিয়া হলে ইয়াতে u থাকিব plus 7 থাকিব ঠিক আছে ইয়াতে -3 আমি কমন লম তেতিয়া আমাৰ এটো u থাকিব plus 7 থাকিব ইয়াতে ঠিক আছে u plus 7 তলত থাকিব আমি ইয়াতে u plus 7 দুয়ো সাইডে আছে u plus 7 টো আমি কমন লৈ লম যদি আমি কমন লৈ লও তেতিয়া হলে ইয়াতে 4u minus 3 থাকিব u plus 7 আমি ক্যান্সেল আউট কৰি দিব পাৰিম আৰু আমাৰ থাকি গল 4u minus 3 আৰু এইটোৱে হ'ব আমাৰ आंसर এই প্ৰশ্নটোৰ বাবে ঠিক আছে ধৰিব পাৰিছা
নেক্সট 19 নম্বৰ প্ৰশ্ন আৰু প্ৰশ্নটো হ'ল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 9216 বৰ্গমূল নিৰ্ণয় কৰা। এইটো আমি চুটি হৰণ নিয়ম পদ্ধতিৰে কৰিম। এইটো 9216 আছে, ইয়াক আমি হৰণ কৰিব লাগিব মৌলিক সংখ্যাৰে। 2ৰে হৰণ কৰিব পাৰি যিহেতু এইটো যুগ্ম সংখ্যা হয়। 4 বাৰ হৰণ যাব, 12ৰ মাজত এইটো 6 বাৰ যাব, তাৰপিছত 1ৰ মাজত হৰণ নাযায় 0 হ'ব, ইয়াতে হ'ব 8, 16ৰ মাজত 8 বাৰ যাব। ঠিক আছে, আকৌ 2ৰে হৰণ কৰিব পাৰি, 2 বাৰ যাব, 3 বাৰ যাব, 0 বাৰ যাব, 4 বাৰ যাব। আকৌ 2ৰে হৰণ কৰিব পাৰি, কিমান হ'ব, 1 বাৰ যাব, 1 বাৰ যাব, 5 বাৰ যাব আৰু 2 বাৰ হৰণ যাব। ঠিক আছে, আকৌ 2ৰে হৰণ কৰিব পাৰি, 5 বাৰ হৰণ কৰিব পাৰিম, তাৰপিছত 15 থাকিব 7 বাৰ, তাৰপিছত 1 থাকিব 12, 12ত 6 বাৰ। আকৌ 2ৰে হৰণ কৰিব পাৰি, 2 বাৰ হৰণ কৰিব পাৰিম আমি। ঠিক আছে, তাৰপিছত 8 বাৰ হৰণ কৰিব পাৰিম, আকৌ 8 বাৰ হৰণ কৰিব পাৰিম। 2ৰে 1 বাৰ হৰণ কৰিব পাৰিম, 8 থাকিল, 8ৰে 4 বাৰ, আকৌ 8, 8ত 4 বাৰ হৰণ হ'ব। 2ৰে আকৌ হৰণ কৰিব পাৰিম আমি, যুগ্ম সংখ্যা এতিয়াও আছে, 7 বাৰ যাব, 2 বাৰ হৰণ যাব। ঠিক আছে, নেক্সট 72ক আমি 2ৰে হৰণ কৰিব পাৰিম, 36 বাৰ হৰণ যাব। আকৌ 36ক 2ৰে হৰণ কৰিব পাৰিম, কেইবাৰ হৰণ যাব, 18 বাৰ। আকৌ 18ক 2ৰে হৰণ কৰিব পাৰিম, কেইবাৰ যাব, 9 বাৰ হৰণ যাব। আকৌ 9ক 3ৰে হৰণ কৰিব পাৰিম, কেইবাৰ যাব, 3 বাৰ হৰণ যাব। তাৰ মানে 9216ক আমি 2 into 2 into 2 into 2 into 2 into 2 1 2 3 4 5 6 1 2 3 4 5 6 7 8 9 10 10 বাৰ। আকৌ into 2 into 2 into 2 into 2 into 3 into 3 10 বাৰ 2ৰে 2 পূৰণ কৰিব লাগিব আৰু 3 2 বাৰ পূৰণ কৰিব লাগিব। ঠিক আছে, 2 স্কুৱেৰ 2 স্কুৱেৰ 2 স্কুৱেৰ 2 স্কুৱেৰ 2 স্কুৱেৰ 3 স্কুৱেৰ লিখিব পাৰি। 2 স্কুৱেৰ ইনটু 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 3 স্কুৱেৰ লিখিব পাৰি। ঠিক আছে, যেহেতু বৰ্গমূলৰ কথা কৈছে 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 3 লিখিব পাৰি। 2 দুগুণে 4, 4 দুগুণ 8, 8 দুগুণে 16, 16 দুগুণ 32, 32ৰ 3 গুণ কিমান, 96। আৰু এই 96এ হ'ব আমাৰ এইটো প্ৰশ্ন, মানে 9216ৰ বৰ্গমূল, আৰু এইটোৱে হ'ব আমাৰ এনসাৰ। ঠিক আছে, নেক্সট 20 নম্বৰ প্ৰশ্ন। আৰু 20 নম্বৰ প্ৰশ্নত আছে, সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গকাৰ ৰূপত এনেদৰে থিয় কৰিলে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে। প্ৰতি শাৰীত কিমানজন সৈন্য আছিলে সেইটো আমাক সুধিছে। কি কৈছে প্ৰশ্নত একচুৱেলি যে 1764 জন সৈন্য আছে, শাৰী কৰি থিয় দিব দিছে, যে এনেকুৱাকৈ চিধা শাৰীত যিমান কেইজন থিয় হ'ব পথালিকৈও সিমান কেইজন মানুহ থিয় হ'ব লাগিব, তাৰমানে বৰ্গকাৰ। ঠিক আছে, এনেকুৱাকৈ বৰ্গৰ নিচিনা থিয় দিছে, যে দূৰৰ পৰা দেখা পালে কি দেখা পায়, বৰ্গৰ নিচিনা দেখা পায়। ঠিক আছে, তোমালোকে কিজানি নিশ্চয় প্ৰাৰ্থনাত এনেকৈ থিয় হোৱা, যে দীঘে যেনেকুৱা পথালিতে তেনেকুৱা আমাৰ থিয় হয়, যে দেখাত ধুনীয়া হয়, এইটো বৰ্গাকাৰত থিয় দিছে। চ' এটা শাৰীত কিমানজনকৈ মানে সৈন্য আছিলে সেইটো সুধিছে, তাৰমানে এইটো আমি একো কৰিব নালাগে, এইটো আমি পূৰ্ণ বৰ্গ উলিয়াব লাগিব। 1764ৰ আমি যদি পূৰ্ণ বৰ্গ উলিয়াই দিওঁ তেতিয়াহ'লে আমাৰ কি হৈ যাব, প্ৰশ্নটোৰ উত্তৰ আমাৰ ওলাই যাব। পূৰ্ণ বৰ্গটো আমি উলিয়াই লওঁ। পূৰ্ণ বৰ্গ ইয়াৰ আগৰ অংকটোতে আমি কৰিছোঁ অলৰেডি। 1764ৰ পূৰ্ণ বৰ্গ, এইটো বৰ্গ, এইটো যুগ্ম সংখ্যা হয়, 2ৰে হৰণ কৰিব পাৰিম আমি। 2ৰে হৰণ কৰিলে 8 বাৰ হৰণ যাব 17ৰ মাজত, 1 বাকী থাকিব 16, 8 বাৰ যাব আৰু 2 বাৰ যাব। ঠিক আছে, 2ৰে আকৌ হৰণ যাব, 4 বাৰ হৰণ যাব 8ৰ মাজত,
আকৌ 8ৰ মাজত 4 বাৰ 2ৰ মাজত 1 বাৰ যাব এতিয়া 3ৰে হৰণ যাব 1 বাৰ হৰণ যাব 14ৰ মাজত 4 বাৰ হৰণ যাব 21ৰ মাজত 7 বাৰ হৰণ যাব আকৌ 3ৰে হৰণ কৰিব পাৰিম আমি এটো 3ৰে হৰণ কৰিলে 4 বাৰ হৰণ যাব 12ৰ মাজত 2 থাকিব 27ৰ মাজত কেইবাৰ যাব 9 বাৰ 49ক আমি 7ৰে হৰণ কৰিব পাৰিম 7 টাইম ঠিক আছে সৰি তা মানে 1764ক আমি 2 into 2 into 3 into 3 into 7 into 7 আকাৰে লিখিব পাৰিম এটো 2 স্কয়াৰ into 3 স্কয়াৰ into 7 স্কয়াৰ লিখিব পাৰিম 2 into 3 into 7 লিখিব লাগিব যেহেতু কিহৰ কথা কৈছে আমাৰ পূৰ্ণবৰ্গ উলিয়াব লাগে এতিয়া যদি আমি মাল্টিপ্লাই কৰো 2 3 গুণ 6 6 7 গুণ 42 42 আৰু এটা হাৰিত কিমান জনকে মানুহ আছিলে 42 কে দিহে এনেকৈ 42 জনকে আছিলে আৰু এনেকৈ 42 জনকৈ শূন্য আছিলে আৰু এটিয়ে 42 এ আমাৰ ৰাইট আনসাৰ হ'ব এই প্ৰশ্নটোৰ কাৰণে ডিয়াৰ ষ্টুডেন্টস এখিনি আছিলে আমাৰ যেটো ৰিভিজন লেসন আছিলে তাৰে 20টা আমি লং কোৱেশ্চন তোমালোকৰ কাৰণে ডিসকাস কৰিলো তোমালোকৰ এক্সামিনেশনৰ বাবে যিবিলাক প্ৰশ্ন তোমালোকৰ কাৰণে অতিকৈ দৰকাৰী আৰু অতিকৈ মানে ইম্পৰ্টেন্ট হয় কাৰণ এইবিলাক বিভিন্ন এক্সামত অলৰেডি আহিছে নেক্সট ভিডিঅত আমি তোমালোকৰ লগত ডিসকাস কৰিম বাস্তৱ সংখ্যাৰ যিবিলাক লং কোৱেশ্চন আছে সেইবিলাক যদি ভিডিঅ ভাল লাগিছে তেতিয়া হলে লাইক কৰিবা কমেন্টস কৰিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ